MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা দাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধান কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা ঢকুৱাখানাৰ ঘিলামৰা আখৈ ফুটিয়াৰ অংগনবাড়ী কৰ্মীৰ সহায়িকা নথকাৰ অভিযোগ স্থানীয় ৰাইজৰ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ঢকুৱাখানাৰ ঘিলামৰা আখৈ ফুটিয়াৰ অংগনবাড়ী কৰ্মী সহায়িকা নথকাৰ অভিযোগ স্থানীয় ৰাইজৰ উল্লেখযোগ্য যে ঢকুৱাখানাৰ উপজিলাৰ বৰদলনিত সংহত শিশু বিকাশ কেন্দ্ৰৰ অন্তৰ্গত আখৈপুটীয়া অংগনবাড়ী কেন্দ্ৰত কৰ্মী সহায়িকাক নিযুক্তি নিদিয়াত কেন্দ্ৰটোৰ অন্তৰ্গত কণ কণ শিশু কিশোৰী আৰু গৰ্ভৱতী মহিলাসকলক পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত হোৱাৰ লগতে 3 আৰু 5 বছৰ শিশুসকল প্ৰাথমিক শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি কেন্দ্ৰটোত কৰ্মী আৰু সহায়িকা নিযুক্তিৰ দাবী জনায় গাঁওখনৰ ৰাইজে দীপাংকৰ ভৰালী মই আখৈফুটীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত মোৰ এই বিদ্যালয়ৰ লগতে সংযুক্ত এই অংগনবাড়ী কেন্দ্ৰটো বহুদিন ধৰি বন্ধ হৈ আছে যিহেতু ইয়াত যিগৰাকী ব্যক্তি এই দায়িত্বত আছিল তেওঁ অৱসৰ ল'লে আৰু তেওঁ অৱসৰ গ্ৰহণ কৰাৰ পাছৰ পৰাই এই কেন্দ্ৰটোত এতিয়ালৈকে চৰকাৰে কোনো কৰ্মীকে নিযুক্তি প্ৰদান কৰা নাই আৰু ইয়াৰ ফলত যিহেতু এটা শিশু বিকশিত হ'বলৈ তেওঁ প্ৰথম 5 বছৰ যিমানখিনি বিকশিত হয় গোটেই জীৱনজোৰে সিমানখিনি বিকশিত নহয় কাৰণ এটা শিশুৱে 3 পৰা এতিয়া 5 বছৰ বয়সলৈকে যিমানখিনি শিকিব গোটেই জীৱনজোৰা নিশিকে ইয়াৰ ফলত কি হৈছে আমাৰ যিহেতু আমি কেৱল 2জন শিক্ষকে এই বিদ্যালয়খন চলাই আছোঁ শিক্ষাদান কৰি আছোঁ ইয়াৰ ফলত আমি যিহেতু 5 বছৰৰ পৰা শিশুখিনিক আমি পাঠদান কৰোঁ কিন্তু ইয়াৰ আগৰ শিশুখিনি যিহেতু 3 বছৰৰ পৰা 5 বছৰলৈ যিখিনি শিশুৱে শিক্ষা পাব লাগিছিল সেই শিশুসমূহ শিক্ষাৰ পৰা বঞ্চিত হৈছে আৰু ইয়াৰ ফলত ইয়াৰ প্ৰভাৱ যিহেতু ক শ্ৰেণীৰ পৰা আমাৰ প্ৰাথমিক বিদ্যালয়টো পৰিছে মানে কাৰণ তেওঁলোক অবিকশিত ৰূপত আহে যিখিনি তেওঁলোকৰ বিকশিত হৈ আহিব লাগিছিল সেইখিনি বিকশিত নহয় ইয়াৰ জৰিয়তে আমাৰ প্ৰাথমিক বিদ্যালয়খনৰো শিক্ষাৰ ক্ষেত্ৰত কিছুমান প্ৰভাৱ পৰিছে গতিকে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ ওচৰত ইয়াকে অনুৰোধ কৰোঁ যাতে খুব সোনকালে ইয়াত এগৰাকী অংগনবাড়ী কৰ্মী নিযুক্তি প্ৰদান কৰি আমাৰ শৈক্ষিক দিশটোত কিছু সকাহ প্ৰদান কৰে যেন শ্ৰী অনুপম কলিতা মই এই আখৈফুটীয়া অংগনবাড়ী কেন্দ্ৰৰ সভাপতিৰ দায়িত্বত আছিলোঁ যিহেতু আমাৰ আমি পঞ্চায়ত প্ৰতিনিধি হিচাপে ৱাৰ্ড মেম্বাৰ আছিলোঁ এইখন গাঁৱৰ মই সেই অনুপাতে চৰকাৰৰ নিৰ্দেশ মৰ্মে এই কমিটিৰ মই চেয়াৰপাৰ্চন হ'ব লাগে আৰু সেই হেতুকে যিহেতু আমাৰ এতিয়া ইতিমধ্যে কাৰ্যকাল শেষেই হৈছে ইতিমধ্যে এই অনুষ্ঠানটো আখৈফুটীয়া অংগনবাড়ী কেন্দ্ৰৰ দুগৰাকীকৈ এগৰাকী কৰ্মী আৰু এগৰাকী সহায়িকা আছিলে কিন্তু সময়ৰ সোঁতত তেওঁলোক আজি প্ৰায় এবছৰমানৰ আগতেই ইয়াৰ পৰা ৰিটায়াৰ হৈ যায় অৱসৰপ্ৰাপ্ত লয় কিন্তু এতিয়া কথা হ'ল কি মই ৰাইজৰ আশীৰ্বাদত যিভাগে দায়িত্ব ল'লোঁ সেই দায়িত্বভাৰ লোৱাৰ পিছতেই সভাপতি হিচাপে বৰ্তমান এই অংগনবাড়ী কেন্দ্ৰটো চলাই থাকিবলগীয়া হৈছে ইয়ালৈ চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ সামগ্ৰী আহে সেইসমূহ
আমাৰ এতিয়া মই গম পোৱা মতে এই স্থানীয় ওচৰৰে এগৰাকী মানে গাঁৱৰ এগৰাকী কৰ্মীয়ে এই বস্তুসমূহ ইয়াত প্ৰদান কৰে আৰু বিশেষকৈ মাত্ৰ বস্তুখিনি প্ৰদান কৰা হয় কিন্তু যিসকল ল'ৰা ছোৱালী আছে বৰ্তমান আমাৰ যি প্ৰজন্ম বা ভৱিষ্যত সেইসকলৰ এই অনুষ্ঠানৰ যোগেদি যিখিনি জ্ঞান মাৰ্গ বা যিখিনি ইয়াত তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে যিখিনি শিক্ষাদান প্ৰদান কৰা হয় সেইখিনি যথেষ্টখিনি অসুবিধা হয় যিহেতু এতিয়া এই অনুষ্ঠানটো আজি এবছৰ দিনে বন্ধ হৈ আছে আমাৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে ঘৰতেই খেলা ধূলা কৰি মোবাইল চাই এনেধৰণে পাৰ কৰিবলগীয়া হৈছে কিন্তু অনুষ্ঠানটো যদি থাকে সেই শিশুসকল নিশ্চয় ইয়াত আহি খেললোকৰ জৰিয়তে এটা সুন্দৰ পৰিৱেশ পায় খেলা ধূলাৰ এটা পৰিৱেশ পায় আৰু ইয়াত যিটো ল'ৰা ছোৱালী মোকামিলা হোৱাৰ যিটো এটা সুন্দৰ পৰিৱেশ হয় সেইখিনি সম্পূৰ্ণভাৱে অভাৱত পোৱা দেখা গৈছে সেইকাৰণে আমি আজি স্থানীয় এই গাঁৱৰ বাসিন্দা হিচাপে লগতে মই সভাপতি হিচাপে এটাই অনুৰোধ কৰোঁ অতি সোনকালে যাতে অনুষ্ঠানটোলৈ চৰকাৰৰ তৰফৰ পৰা অতি সোনকালে এটা গুৰুত্ব প্ৰদান কৰি ইয়াত যিকোনো প্ৰকাৰে নিযুক্তি প্ৰদান কৰিব লাগে লগতে আপোনালোকে দেখা পাব এই অনুষ্ঠানটো কিমান সুন্দৰভাৱে 3 লাখ টকা ব্যয়েৰে চৰকাৰ পঞ্চায়তৰ ফালৰ পৰা আমাৰ দিনতে আমি প্ৰেচিডেণ্টৰ সহযোগত পঞ্চায়ত সভাপতিৰ সহযোগত এটা অনুষ্ঠান 3 লাখ টকা ব্যয়েৰে আমি ইয়াত স্থাপন কৰিলোঁ কিন্তু বৰ্তমান ইয়াত কোনো নিয়োগ কৰ্মী নথকাৰ কাৰণে আৰু ইয়াত কোনো সংযোগ নথকাৰ কাৰণে বৰ্তমান জহিখহি এই অৱস্থাটো একেবাৰে বিধ্বস্ত হৈ পৰিছে গতিকে এইখিনিৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে মই আপোনালোকৰ জৰিয়তে এই NA নিউজ আৰু প্ৰাগ নিউজৰ যিসকল আপোনালোক সংবাদ মাধ্যমৰ সদস্য আছে আপোনালোকৰ যোগেদি চৰকাৰক এটা বিনম্ৰভাৱে আহ্বান জনাই এই অনুষ্ঠানটো এটা স্থায়ী সমাধান কৰিবলৈ আমি আহ্বান জনাইছোঁ যিগৰাকী কৰ্মীক ইয়াতে বস্তু চোৱা চিতা কৰিবলৈ দায়িত্ব দিছে তেখেতৰ নাম কি আৰু তেখেত কোন কেন্দ্ৰৰ তেখেত কোন কেন্দ্ৰৰ কৰ্মী মই ইমান সঠিককৈ নাজানিম তেখেতৰ নামটো গোবিন্দপুৰ কেন্দ্ৰৰ তেওঁ কৰ্মী তেওঁ প্ৰতিমা কিবা এটা মই উপাধিটো সম্ভৱ পাহৰি গৈছোঁ এনেকুৱা আছিলে তেখেতে কিমান দিন আহে ইয়ালৈ আহেনে তেখেতে তেনেধৰণে বিশেষ নাহে মাহেকত তেওঁ বস্তুটো আমাৰ চৰকাৰৰ ফালৰ পৰা যিটো কণ ল'ৰা ছোৱালীলৈ প্ৰদান কৰা হয় সেইখিনি দিবলৈ এদিন আহে মোৰ জৰিয়তে ল'ৰা ছোৱালীখিনিক মাতি আমি বিতৰণ কৰি দিওঁ আৰু বস্তুখিনি ঘৰে ঘৰে দিয়ে নে নাই স্কুলত দিয়ে নাই স্কুলতে দিয়ে বাৰু ইয়াতে আনে ইয়াতে সকলোকে মাতি আনি বিতৰণ কৰা হয় ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।